প্ৰিয় ফেচবুকৰ প্ৰতিনিধিসকল সকলোকে ফেচবুক লাইভ টিভি ইউনিটি মিডিয়ালৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও ইছলাম নগৰ তথা আজি কেইদিন আগত যি দেৰগাঁও ইছলাম নগৰ ইছফাকুল হুছেইনক হত্যা কৰা হৈছিলে মই তেখেতৰ ঘৰতে আছোঁ আৰু মোৰ লগত উপস্থিত আছে ইছফাকুল হুছেইনৰ পত্নী তোমাৰ নামটো হিমাক্ষী গগৈ আৰু নামটো কি ঘৰৰ কথা ওৰফে পাৰভিন হুছেইন। মই তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম যিহেতু ফেচবুক লাইভ টিভি ইউনিটি মিডিয়াত যোৱাকালি এটা প্ৰগ্ৰেম হৈছিলে, পৰহি এটা প্ৰগ্ৰেম হৈছিলে, লাইভ হৈছিলে আৰু তাত অসম হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি নীলোৎপল বৰুৱাই এটা মন্তব্য কৰিছিলে যে হিমাক্ষী গগৈ বোলে বেশ্যা হয় আৰু লগতে হিমাক্ষী গগৈ পবিত্ৰ প্ৰেমক অসন্মান কৰিছিলে। তো মই পোনপ্ৰথমে তোমাক ফেচবুক লাইভলৈ স্বাগতম জনাইছোঁ। এই বিষয়ে তোমাৰ প্ৰতিক্ৰিয়া জানিব চেষ্টা কৰিম। তোমাক যে নীলোৎপল বৰুৱাই বেশ্যা বুলি ক'লে, লগতে তোমাৰ পবিত্ৰ প্ৰেমক অসন্মান কৰিলে, লগতে আমাৰ ইছফাকুলক যি হত্যা কৰিলে তেখেতসকলক তেখেতে চাব্বাছ দিলে, এই বিষয়ে তুমি অসমবাসী ৰাইজক কি ক'ব বিচৰা? আজি ৰাতিপুৱা 5মান বজাত মই লাইভ এটা ভিডিঅ' পাইছিলোঁ। নীলোৎপল বৰুৱা বুলি এজন মানুহ, তেওঁ হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি। তেওঁ এটা মন্তব্য কৰিছে যে মই এগৰাকী বেশ্যা ছোৱালী, কাৰণ মই হিন্দু ছোৱালী এজনী হৈ এজন মুছলিম ল'ৰাৰে বিয়া হৈছোঁ। এইটো মই একেবাৰে ককৰ্থনা দিছোঁ, একেবাৰে তেওঁ এইটো কি হেৰিক লৈ ক'লে যে মই বেশ্যা বুলি? এনেকুৱা কি প্ৰমাণ আছে যে মই বেশ্যা হয়? কাৰণ এজনী তেওঁ গম পোৱা নাই হয়তো আজি মই যিটো অৱস্থাত আছোঁ, এজনী আজি মোৰ হাজবেণ্ড ইছফাকুল হুছেইন হত্যা হোৱাৰ পাছত তেওঁ আজি নাই এই পৃথিৱীত। তেওঁ নোহোৱাৰ ফলত মোৰ আজি গাভৰু অৱস্থাটো এই অৱস্থাত কেনেকুৱা হৈ আছোঁ সেইটো ৰাইজে হয়তো জানে। আৰু তেওঁ এই অৱস্থাটোত তেওঁ কৈছে যে মই বেশ্যা। কিয় তেওঁ কিহৰ কাৰণত তেওঁ বেশ্যা বুলি ক'লে মোক ইয়াত প্ৰমাণ লাগে। হয়, যদি তেওঁ প্ৰমাণ দিব নোৱাৰে তেতিয়া তুমি কি কৰিবা? তেওঁ যদি প্ৰমাণ দিব নোৱাৰে তেন্তে মই আত্মহত্যা পথ বাছি লোৱাৰ চেষ্টা কৰিম। এইখিনিতো সেইটো শুদ্ধ কথা নহয়। এইখিনি আমাৰ ফেচবুক লাইভ টিভি ইউনিটি মিডিয়াৰ পৰা কৈছোঁ যে ইয়াৰ ওপৰত অসম চৰকাৰ আছে তথা প্ৰশাসন আছে, ইয়াৰ ওপৰত ব্যৱস্থা ল'ব। তুমি অসম চৰকাৰ প্ৰশাসনক ব্যৱস্থা ল'বলৈ কোৱা। শুদ্ধ বিচাৰ কৰি দিয়ে, নহ'লে তেওঁৰ ওপৰত মই মানহানি কেছ ৰুজু কৰিব পাৰোঁ। মানে যদি প্ৰশাসন চৰকাৰে ব্যৱস্থা নলয় তেতিয়া তুমি নিজে ব্যৱস্থা ল'ব। ঠিক আছে। লগতে যে তেওঁ ইছফাকুল হুছেইনক যিসকলে হত্যা কৰিলে চাব্বাছ দিলে, যিহেতু অসমৰ প্ৰতিটো জনগণে, প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকে এই ভাষাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আৰু ইছফাকুল হুছেইনৰ হত্যাকাণ্ডক সকলোৱে একেপ্ৰকাৰে গৰিহণা দিছে, লগতে দুখ প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত তেখেতে যে চাব্বাছ দিলে, তো এই হত্যাকাণ্ডৰ লগত তেখেতো জড়িত আছে বুলি তোমাৰ অনুমান হয় নেকি? হয়, এইটো জড়িত আছে বুলি মই অনুমান কৰিছোঁ, কাৰণ তেওঁ চাগে মানুহ পঠিয়াই মোৰ স্বামী ইছফাকুল হুছেইনক হত্যা কৰিছে। হয়, মই এটা গুৰুত্বপূৰ্ণ অভিযোগ পাইছোঁ হিমাক্ষী গগৈৰ পৰা। হিমাক্ষী গগৈয়ে কৈছে যে যিহেতু তেখেতে যেতিয়া চাব্বাছ দিছে, নিশ্চিতভাৱে এই ক্ষেত্ৰত তেখেতে হয়তো কাৰোবাক চুফাৰি দিয়াই পেলাই ইছফাকুল হুছেইনক হত্যা কৰিছে বুলি তেখেতে সন্দেহ কৰিছে। মই শেষত তোমাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম তুমি অসমবাসী ৰাইজ তথা প্ৰতিটো অসমৰ দল সংগঠনক তুমি কি আহ্বান জনাবা? মই এইটোৱে আহ্বান জনাইছোঁ, মোৰ স্বামী ইতিমধ্যে পৃথিৱীত নাই। তেওঁক লৈ আৰু আজি মোক লৈ যিখিনি কথা ওলাইছে, আজি মই বেশ্যা বা মোৰ হাজবেণ্ডক আজি মাৰিলে তেওঁ চাবাচি দিছে নীলোৎপল বৰুৱাই, তেওঁক লৈ যাতে সুবিচাৰ এটা কৰি দিয়ে যেন, নহ'লে মই ইয়াৰ বিহিত ব্যৱস্থা ল'ম। হয়, তুমি এনে সকলো দল সংগঠন থকা অসমবাসী ৰাইজক কি ক'ব বিচাৰিবা? কাৰণে তোমাৰ প্ৰতিক্ৰিয়া জানিব চেষ্টা কৰিম, তাৰপিছত আজি ফেচবুক লাইভৰ পৰা বিদায় ল'ম। যিহেতু আজি তেওঁ মোৰ পবিত্ৰ প্ৰেমক সন্মান কৰিছে আৰু তেওঁ মোক বেশ্যা বুলি কৈছে, এইখিনি কথা শুনাৰ পাছত এই অৱস্থাটোত মই এটা কথাই ক'ব বিচাৰিছোঁ, অসমবাসী আৰু প্ৰশাসনে দল সংগঠনে মোৰ পক্ষে হৈ তেওঁক বিহিত ব্যৱস্থা লয়। যদি বিহিত ব্যৱস্থা ল'ব নোৱাৰে তেতিয়া মই আত্মহত্যা পথ বাছি ল'ম। ঠিক আছে, আমিও দাবী জনাইছোঁ প্ৰশাসন তথা অসমবাসী ৰাইজ দল সংগঠন সকলো হিমাক্ষী গগৈৰ পক্ষত আহক। যিহেতু তাই অকলে যথেষ্টখিনি ফাইট কৰি আছে আৰু এই ক্ষেত্ৰত তাইক যি অপমান কৰিছে নীলোৎপল বৰুৱাই, সেই কালপিতজনক যাতে শাস্তি প্ৰদান কৰিবৰ কাৰণে সকলো আহক। তাই সঁচাকৈ দিশহাৰা হৈছে, তাই খুব দুখ প্ৰকাশ কৈছে যদি চৰকাৰ প্ৰশাসনে নীলোৎপল বৰুৱাৰ ওপৰত ব্যৱস্থা নলয় তেতিয়াহ'লে তাই নিজৰ ব্যৱস্থা নিজে ল'ম বুলি কৈছে। আমি হিমাক্ষীকো প্ৰতিশ্ৰুতি দিছোঁ অসম চৰকাৰ প্ৰশাসনে তাইৰ ওপৰত ব্যৱস্থা ল'ব বুলি আমি আশাবাদী আৰু আমি অসমবাসী ৰাইজক এই ক্ষেত্ৰত তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম। যিহেতু আজি মোৰ হাজবেণ্ড ইছফাকুল হুছেইন পৃথিৱীত নাই, তেওঁৰ মোৰ আৰু প্ৰেমক যিহেতু তেওঁ অসন্মান কৰিছে আৰু অসমবাসী ৰাইজে আৰু প্ৰশাসনে মিলি দল সংগঠনে মিলি মোৰ পক্ষ হৈ যাতে ইয়াৰ বিহিত ব্যৱস্থা কৰে যেন। যেতিয়া বিহিত ব্যৱস্থা নকৰে মই নিজে আত্মহত্যা পথ বাছি ল'ম।